ওম শান্তি। আজিৰ মুৰলীত পৰমাত্মাই কৈছে নিজৰ বেটেৰী চাৰ্জ কৰাৰ খেয়াল কৰা, নিজৰ সময় পৰচিন্তনত নষ্ট নকৰিবা, নিজে মন্থন কৰা, তেতিয়াহে জীৱনৰ প্ৰতি নিচা বাঢ়িব। নিজৰ বেটেৰী চাৰ্জ কৰাৰ খেয়াল কৰা, কিমান ডাঙৰ এটা ভাৱাৰ্থ, কিমান বেছি গভীৰ নহয় জানো? আমি যদি নিজৰ বেটাৰী চাৰ্জ নকৰোঁ, বেটাৰী মানে কি? মই আত্মা, মোৰ আত্মাৰ বেটাৰী চাৰ্জ। আত্মা মানে কি? মন, বুদ্ধি আৰু সংস্কাৰ। আমাৰ মন বুদ্ধিৰ যদি বেটাৰী মৰো মৰো অৱস্থা হয়, পজিশ্যন যদি একেবাৰে বিষণ্ণ হতাশাগ্ৰস্ত হৈ থাকে সকলো সময়তে, তেতিয়াহ'লে কি হ'ব? আমাৰ কেতিয়াও জীৱনত মানসিক সুখ শান্তি স্থায়ী হ'বই নোৱাৰে। গতিকে পৰমাত্মাই কৈছে নিজৰ সময় পৰচিন্তনত নষ্ট নকৰিবা। আমি বহু সময় বেলেগৰ চিন্তন, বেলেগৰ দৃশ্য, বেলেগৰ শ্ৰৱণ, বেলেগ কথা আমি নষ্ট কৰি আহিছোঁ। পৰমাত্মাই কৈছে নিজৰ সময় কেতিয়াও পৰচিন্তনত নষ্ট কৰিব নালাগে। নিজে মন্থন কৰা। কি মন্থন কৰিবলৈ দিছে? যে মই কোন, মই কিয় আহিছোঁ, কি কৰি আছোঁ, মই যি কৰি আছোঁ সঠিক কৰি আছোঁনে, মই যি চিন্তন কৰিছোঁ ঠিকেই কৰিছোঁনে, মই যি কৰি আছোঁ চব অ'কে আছেনে, মোৰ নিজৰ ভিতৰত কি প্ৰব্লেম আছে, কি প্ৰব্লেমৰ কাৰণে মই বাৰে বাৰে দুখী হৈ থাকোঁ, কি প্ৰব্লেমৰ কাৰণে মোৰ মানসিক অশান্তি বাঢ়িছে, ইত্যাদিবোৰ পিতাই মন্থন চলাবলৈ দিছে। নিজৰ লগত কৰা মন্থন সৰ্বোচ্চতম সুখৰ মন্থন হয়। কাৰণ কেতিয়াও আমি নিজে নিজৰ লগত মন্থন কৰি পোৱাই নাই। পৰমাত্মাই কৈছে স্ব-মন্থন কৰা। স্ব-মন্থন যিমান কৰিবা, সিমানেই তুমি তোমাৰ ভিতৰৰ অৱগুণ, সদগুণ, ভাল গুণ, বেয়া গুণ সেইবোৰ তুমি দেখিব পাৰিবা। আৰু যেতিয়াই তুমি দেখিবা, জানিবা, তুমি সলনি কৰিবলৈ প্ৰস্তুত হ'বা, নহয় জানো? যদি নিজকে নাচাওঁ, মন্থন নকৰোঁ, কেনেকৈনো আমি নিজকে সলনি কৰিবলৈ পাৰিম? গতিকে পৰমাত্মাই কৈছে যে নিজৰ সময় পৰচিন্তনত নষ্ট নকৰিবা, নিজৰ নামত সঞ্চয় কৰা। তাৰোপৰি পৰমাত্মাই কৈছে যে জ্ঞান 1 ছেকেণ্ডৰ হোৱা সত্ত্বেও পৰমাত্মাই ইমান বিতংকৈ বুজোৱাৰ অথবা ইমান সময় দিয়াৰ আৱশ্যকতা কিয় হয়? আমি যেতিয়া ব্ৰহ্মাকুমাৰীজত আহোঁ, প্ৰত্যেক দিনাই নিতৌ নতুন জ্ঞান, কেৱল মানসিক সুখ শান্তি কেনেকৈ স্থাপনা কৰিব পাৰি তাৰেই জ্ঞান। সেইবাবে এই মাৰ্গত অহাৰ লগে লগে যদি আমি একেৰাহে ধাৰাবাহিকভাৱে ক্লাছ কৰিবলৈ আৰম্ভ কৰোঁ, আমাৰ মানসিক সুখ শান্তি, আনন্দ, শক্তি, পবিত্ৰতা, দিব্যতা, সন্তুষ্টতা, সফলতা আমাৰ স্থায়ী হ'বলৈ আৰম্ভ কৰে। গতিকে পৰমাত্মাই কৈছে কিয়নো জ্ঞান দিয়াৰ পাছত সন্তানসকলৰ শুধৰণি হৈছেনে নাই, এয়াও পৰমাত্মাই লক্ষ্য কৰে। আকৌ শুধৰাবলৈ জ্ঞান দিয়েই থাকে। কি ক'লে পৰমাত্মাই? যে সদায় নিতৌ নতুন জ্ঞান দি থাকোঁ, ইমান বিতংকৈ বুজাওঁ, কিন্তু কিয় বুজাওঁ? যে জ্ঞান দিছোঁ, দিয়াৰ পিছত তোমালোকৰ শুধৰণি হৈছেনে নাই, এয়াওতো মই চাব লাগিব। মই তোমালোকৰ পিতা, সেইবাবে তোমালোকক আকৌ শুধৰাবলৈ মই জ্ঞান দিয়েই থাকোঁ। গোটেই বীজ আৰু বৃক্ষৰ জ্ঞান দিয়ে, যাৰ কাৰণে তেওঁক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। যদি 1 ছেকেণ্ডৰ মন্ত্ৰ দি গুচি যায়, তেন্তে জ্ঞান সাগৰৰ উপাধিও নাপাব। পৰমাত্মাই কৈছে গোটেই বীজ মানে কি? আমি আত্মা ক'ৰ পৰা আহিছোঁ, আৰু বৃক্ষ এই যে সত্য যুগৰ পৰা যে আমি আহি আছোঁ, এডাল গছ নিচিনাকৈ আমি বগাই বগাই আহি আছোঁ, সেই গোটেই আমাৰ সৃষ্টিৰ বৃক্ষডাল, গছজোপাৰ জ্ঞান কিয় পিতাই দিয়ে, কিয় পৰমাত্মাই দিয়ে? কাৰণ যদি নিজৰ বীজ, নিজৰ গুটি, আমাৰ যদি নিজৰ বেজ, ফাউণ্ডেশ্যন, আমি আমাৰ যদি বুনিয়াদটোক জানি লওঁ, তেতিয়াহ'লে কিন্তু কি হয়, আমাৰ জীৱনত সুখ শান্তি, আনন্দ, শক্তি, পবিত্ৰতা, দিব্যতা একেই হৈ থাকিব। আৰু আমাক মানসিক অশান্তিৰ পৰা হাত সাৰিবলৈ বেছি সময় নালাগে।
সেইবাবে পৰমাত্মাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। সেইবাবে পৰমাত্মাক কি বুলি কোৱা হয়? জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, প্ৰেমৰ সাগৰ, শক্তিৰ সাগৰ, ভাগ্যৰ সাগৰ, সন্তুষ্টতা সফলতাৰ সাগৰ বুলি কোৱা হয়। আজি পৰমাত্মাই লগতে কৈছে, কোনো কথাৰ চিন্তনত নিজৰ সময় নষ্ট নকৰিবা, নিজৰ নিচাত থাকিব লাগে, নিজৰ চিন্তন কৰি আত্মাক সতু প্ৰধান কৰি তুলিব লাগে। সতু প্ৰধান মানে হৈছে অন্য আত্মাক শক্তিশালী আৰু পবিত্ৰ কৰি তোলা। উদাহৰণস্বৰূপে ঘৰ গৃহস্থ সংসাৰত আছে, যদি ঘৰ গৃহস্থ সংসাৰত মানসিক অশান্তি হৈছে, তাৰ মানে ভিতৰত থকা আত্মাখিনিৰ মাজত আত্মিক স্নেহ মিলাপ্ৰীতি নাই। পৰমাত্মাই কৈছে, এই জ্ঞানৰ দ্বাৰা তুমি নিজৰ মানসিক সুখ শান্তি স্থায়ী কৰাৰ লগতে ঘৰখনত থকা প্ৰত্যেকজনক তুমি সেই মানসিক সুখ শান্তি আনন্দ প্ৰদান কৰি তুমি তেওঁলোককো পবিত্ৰ আৰু শক্তিশালী সৌভাগ্যশালী কৰি তুলিব পাৰা। নৰৰ পৰা নাৰায়ণ হ'বলৈ অন্তকালত যাতে একমাত্ৰ পিতাৰ স্মৃতি থাকে, এইটো শ্ৰেষ্ঠ যুক্তি সন্মুখত ৰাখি পুৰুষাৰ্থ কৰিব লাগে যে মই আত্মা, এই শৰীৰক পাহৰি যাব লাগে। আমাক ব্ৰহ্মকুমাৰী জ্ঞানৰ মূলমন্ত্ৰ হৈছে নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী নিৰ্মাণ কৰা। গতিকে পৰমাত্মাই কৈছে, নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হ'বলৈ অন্তকালত যাতে একমাত্ৰ পৰমাত্মাৰ সৈতেহে স্মৃতি থাকে। আমি এটেনশ্যন দিওঁ সেইবাবেই ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা কেৱল একমাত্ৰ পিতাৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰোঁ, অহোপুৰুষাৰ্থ কৰোঁ। কিহৰ কাৰণে? আমি দেখাত লক্ষ্মী নহয়, দেখাত নাৰায়ণ বিষ্ণু নহয়, তেওঁৰ সংস্কাৰসমূহ আমি ধাৰণ কৰিবলৈ চেষ্টা কৰোঁ। পৰমাত্মাই কৈছে, তোমালোকে লক্ষ্মী নাৰায়ণৰ সংস্কাৰ ধাৰণ কৰিবলৈ চেষ্টা কৰা। আৰু এই যদি শ্ৰেষ্ঠ যুক্তি যদি আমি সন্মুখত ৰাখোঁ যে মই লক্ষ্মী হ'ম, মই নাৰায়ণ হ'ম, তেতিয়াহ'লে পৰমাত্মাই কৈছে তোমালোকৰ পুৰুষাৰ্থ, তোমালোকৰ যি অহোপুৰুষাৰ্থ সেয়া সাৰ্থক হ'ব। সেইবাবে সদায় ক'ব লাগে শুই উঠিয়েই, মই আত্মা, মই আত্মা, মই নিৰাকাৰ পৰমাত্মাৰ সন্তান। আত্মা বুলি কোৱাৰ লগে লগে শৰীৰৰ বিকাৰসমূহ, শৰীৰৰ অশান্তিসমূহ, শৰীৰৰ দুমোজাসমূহে আমাক ডিষ্টাৰ্ব কৰিব নোৱাৰে। আজি পৰমাত্মাই আমাক আশীৰ্বাদ হিচাপে বৰদান দিছে, দাতাৰ দানক স্মৃতিত ৰাখি সৰ্ব আসক্তিৰ পৰা মুক্ত হৈ থাকোঁতা, আকৰ্ষণ মুক্ত হোৱা। দাতাৰ দানক, কোন দাতা? ভাগ্য বিদাতা নিৰাকাৰ পৰমাত্মাৰ কি দান দিছে? জ্ঞান দান দিছে। পৰমাত্মাৰ জ্ঞানক যদি আমি সকলো সময়তে মনত ৰাখোঁ, তেতিয়া কি হ'ব? শাৰীৰিক যিবিলাক আমাৰ তনাৱ, টেনশ্যন, ডিপ্ৰেশ্যন, হতাশা যিবিলাক আছে, এইবিলাকৰ পৰা আমি সৰ্ব আসক্তিৰ পৰা আমি মুক্ত হৈ থাকিব পাৰিম। তেতিয়াই বাবাই কৈছে তোমালোক আকৰ্ষণ মূৰত হোৱা। আমাক আকৰ্ষণৰ পৰা মূৰত হ'ব দিছে, আকৰ্ষণৰ পৰা আমাক বাহিৰ হ'বলৈ দিছে। বহু সন্তানে কয় যে এওঁৰ প্ৰতি মোৰ কোনো আসক্তি নাই, কিন্তু এওঁৰ এইটো গুণ বহুত ভাল বা এওঁৰ সেৱাৰ বিশেষত্ব বহুত আছে। কিন্তু কোনো ব্যক্তি বা বৈভৱৰ প্ৰতি বাৰে বাৰে সংকল্প উদয় হোৱাটো হৈছে আকৰ্ষণ। পৰমাত্মাই কৈছে কোনো ব্যক্তি, বৈভৱ, বস্তু যিয়েই নহওক, পথ, পজিশ্যন, পৰিস্থিতি, যিকোনো বস্তুৰ প্ৰতি যদি আমাৰ আসক্তি বাৰে বাৰে আহে, যিটো আসক্তি মানে কি, সেইটো কথা যদি বাৰে বাৰে আমাৰ মন মগজুত চলে, তেতিয়াহ'লে পৰমাত্মাই কৈছে সেয়াই হৈছে আকৰ্ষণ। আৰু সিয়ে আমাক সূক্ষ্ম ৰূপত কি কৰে? আমাক বাৰ কৰে, সূক্ষ্ম ৰূপত আমাক আক্ৰমণ কৰে। কাৰোবাৰ বিশেষত্ব দেখি, গুণক বা সেৱাক দেখি দাতাক পাহৰি নাযাবা। কি কৈছে পৰমাত্মাই? আমি কেতিয়াবা আনৰ বিশেষত্বতা দেখোঁ, বহুত ভাল, বহুত ভাল, ইমান ভাল, তেওঁৰ গুণক আমি সদায় প্ৰশংসা কৰোঁ। তে পৰমাত্মাই কৈছে এই সকলো কৰি
তুমি যেন কেতিয়াও পৰমাত্মা আমাৰ দাতা কোন নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান তেওঁক যেন কোনো কাৰণত তোমালোকে পাহৰি নোযোৱা। আজি মনুষ্যই কি কৰিছে? সকলো পাহৰি গৈছে, হয়নে? ঈশ্বৰৰ নামত ৰাতিপুৱা ধূপ ধূনা চাকি জ্বলাই পেলাই যি ওলাই গ'ল আৰু দিনটোত জানো আমি স্মৰণ কৰোঁ? কেতিয়াও নকৰোঁ। যদি বিপদ আহে তেতিয়া কিন্তু আমি ঠিকেই কি কৰোঁ? তেওঁক মনত পেলাওঁ। গতিকে পৰমাত্মাই কৈছে পথ পজিশ্যন আনৰ বিশেষত্বতা সকলোকে দেখি মোক তোমালোকে পাহৰি নাযাবা। এয়া দাতাৰ দান। এইটো স্মৃতি আসক্তিমুক্ত আকৰ্ষণমুক্ত কৰি দিব। কাৰো দ্বাৰা প্ৰভাৱান্বিত নোহোৱা, কাৰোৰে দ্বাৰা প্ৰভাৱান্বিত হ'বলৈ পৰমাত্মাই আমাক মানা কৰিছে। সেইবাবে ৰাতিপুৱা শুই উঠি ক'ব লাগে মই কোনো পৰিৱেশ পৰিস্থিতি কোনো ব্যক্তিৰ দ্বাৰা প্ৰভাৱান্বিত আক্ৰান্ত নহওঁ, তেওঁ লাগিলে যেনেকুৱাই নহওঁ কিয়। আজিৰ শ্লোগান, এনেকুৱা আত্মিক সমাজকৰ্মী হোৱা যিয়ে দিগভ্ৰান্ত হোৱা আত্মাক ঠিকনা দি দিয়ে, ভগৱানৰ সৈতে মিলন কৰোৱাই দিয়ে। কাৰ কথা কৈছে? যে এনেকুৱা এজন তুমি নিজেই আত্মিক সমাজকৰ্মী হোৱা। পৃথিৱীত বহুত সমাজকৰ্মী আছে, বস্তুগত দান দিয়ে, কিবা কিবি কৰে, শাৰীৰিকভাৱে বহুত সহায় কৰে, কিন্তু পৰমাত্মাই কৈছে তোমালোকৰ মন বুদ্ধি একেবাৰে পবিত্ৰ কৰা। আৰু তোমাৰ পবিত্ৰ মন বুদ্ধিৰ দ্বাৰা যেন আনজনে ঈশ্বৰৰ সংবাদ পায়। তেওঁৰ মনত যি দিগভ্ৰান্ত, তেওঁ যি মনত অশান্তি চলি থাকে, তাৰ পৰা যেন তোমাৰ ওচৰলৈ অহাৰ লগে লগে সান্তনা পায়, শান্তি পায়। তেনেকুৱা তুমি আত্মিক সমাজকৰ্মী হোৱা। তাৰপিছতে পৰমাত্মাই কৈছে ইচ্ছামাত্ৰম অবিদ্যা হৈছে এয়া ফৰিস্তা জীৱনৰ বিশেষত্ব। এয়া হৈছে ফৰিস্তা জীৱনৰ বিশেষত্ব। আমি কোন? আমি এঞ্জেল, আমি ফৰিস্তা। আমি কেৱল শৰীৰ লৈছোঁ, আকৌ আত্মা হৈ পেলাই ফৰিস্তা হৈ আমি ক'লৈ গুচি যামগৈ? পৰমাত্মাৰ ওচৰলৈ গুচি যামগৈ। গতিকে পৰমাত্মাই কৈছে যেতিয়া ব্ৰাহ্মণ জীৱন ফৰিস্তা জীৱন হৈ যায় তেতিয়া কৰ্মাতীত স্থিতি প্ৰাপ্ত হৈ যায়। তাৰ মানে যেতিয়া আমি এই জ্ঞানৰ দ্বাৰা পৰমাত্মাৰ জ্ঞানৰ দ্বাৰা যেতিয়া আমি ব্ৰাহ্মণ হ'ম, যেতিয়া আমি পবিত্ৰতা ধাৰণ কৰোঁ, আমাক ব্ৰাহ্মণ বুলি ক'ব। ব্ৰাহ্মণ হোৱাৰ পিছতে আমি কি হ'ম? এঞ্জেল হ'ম। এঞ্জেল হোৱাৰ পিছতে আমি কি কৰিম? নিজৰ কৰ্মাতীত স্থিতি আমি প্ৰাপ্ত। কৰ্মাতীত মানে কৰ্ম যোগ অতীত, তাৰমানে যি হৈ গ'ল ফুল ষ্টপ। ভাল যদি হৈছিল বহুত ভাল, বেয়াও যদি হৈছিল বহুত ভাল। কাৰণ পৰমাত্মাই কয় প্ৰতিটো বেয়া ভালৰ বিপৰীতে আমাৰ জীৱনত বহুত ভাল হয়। তেওঁলোক কোনো অশুদ্ধ কৰ্ম, ব্যৰ্থ কৰ্ম, বিকৰ্ম বা পূৰ্বকৰ্মৰ বন্ধনত বান্ধ নাখায়। কৰ্মাতীত অৱস্থাৰ অৰ্থটো হৈছে যি হৈ গ'ল, কোনো অশুদ্ধ কৰ্ম, ব্যৰ্থ কৰ্ম, বিকৰ্ম বা পূৰ্বকৰ্ম, তাৰমানে কালি কিবা এটা কৰিলোঁ সেইটোৱে যেন মোৰ মন মগজুত পাগলি থাকিব নালাগে। ভালেই হওক বেয়াই হওক সেই সময়তে আমি ফুল ষ্টপ লগাব পাৰিব লাগে। সেইটোকে কৰ্মাতীত অৱস্থা বুলি কোৱা হয়। গতিকে এনেদৰে সদায় জ্ঞান মুৰলি শুনক আৰু আপোনাৰ জীৱন পৰমাত্মাৰ ছত্ৰছায়াত আপোনাৰ জীৱন সুখ আনন্দ প্ৰেম শক্তি পবিত্ৰতা দিব্যতাৰে ভৰপূৰ কৰি লওক।